গুড মৰ্ণিং এভৰিৱান। দালিৰ টেমা চেমা খালী হৈ গৈছিলে। চ' আজি ৰাতিপুৱাৰ চাহ কাপ থানাত খালোঁ আৰু স্পেচিয়েলি আজি চাহ খুৱাইছিলে ছাৰে আমাক। ছাৰৰ প্ৰমোশ্যন হ'ল, ভাল খবৰ, মানে বিৰাট ভাল লাগিছে মনটো। যি নহওক দিয়ক, আমাৰ ছাৰৰ প্ৰমোশ্যন হ'ল আৰু কংগ্ৰেচুলেশ্যনো কৈ থৈ আহিছোঁ আৰু ভিডিঅ'ৰ যোগেদিও ছাৰক আকৌ এবাৰ কংগ্ৰেচুলেশ্যন কৈছোঁ। আৰু চাহ কাপ খাই তেতিয়া ঘৰত কাম অকণমান কমি গ'ল, চাহ তাহ বনাব লগা নহ'ল যেতিয়া বাহিৰে বাহিৰে গৈ বজাৰ অকণ কৰি আহিলোঁ। ৰেচন নাইকিয়া হৈ গৈছিলে ঘৰত, মানে সময় অসুবিধা হোৱাৰ কাৰণে মাজে সময়ে বজাৰ কৰিবও সুবিধা নাপাওঁ। আৰু যোৱাকালি আমাৰ তালাব, যিহেতু তালাব এৰিয়াত মই থাকোঁ, তাত বন্ধ হৈ থাকে মংগলবাৰে, সাপ্তাহিক বন্ধ। সেইটো কাৰণে আজি ৰাতিপুৱাই গৈ বজাৰ কেইটামান কৰি আহিলোঁ। এতিয়া কামবিলাক কৰিলোঁ। আজি বতৰ বহুত বেছি ভাল, কাপোৰ অকণমান ধুম, সেইকাৰণে মনটো ভাল লাগি আছে। মই কাপোৰ ধুবলৈ পালে বিৰাট ভাল লাগে মনটো, কাৰণ কাপোৰবোৰ জমা হৈ থাকিলে ঘৰবোৰ লেতেৰা দেখে। আৰু আপোনালোকে কি কি কৰি আছে জনাব। আজি মোক হ'ল ডে, এনেকৈ চিভিল ড্ৰেছতে দেখি পাব, কিন্তু ইউনিফৰ্ম পিন্ধিব লগা হ'বও পাৰে, ক'ব নোৱাৰোঁ। কাৰণ আজি মোৰ ইমাৰ্জেঞ্চি আছে, মানে যেতিয়াই মাতে তেতিয়াই ৰেডি হৈ যাব লাগিব। চ' সময় সুবিধা পাওঁতে, এনেকুৱা দিনবোৰ আহিলে বিৰাট মনটো ভাল লাগে। সময় সুবিধা সুযোগ পাওঁতে নিজৰ কামখিনি কৰি ল'ব লাগিব, নহ'লে কামখিনিলৈ যদি ৰৈ থাকোঁ তেনেহ'লে কামখিনিও মোলৈও ৰৈ থাকিব। চ' কাম কৰোঁগৈ। আপোনালোকেও কি কি কৰিছে জনাবলৈ নাপাহৰিব।